Hello everyone, I'm Easy. Basic word problems on linear equation solve কৰি আছো class 8 levelৰ তাৰে আমি আজি নতুন কেটামান word problem লৈ আহিছো এই word problem কেটাৰ ভিতৰত first question টো আছে আমাৰ Sanjay is now half as old as his brother in 6 more years মানে আৰু 6 বছৰৰ পিছত he will be 3/5 as old as his brother then মানে 6 বছৰ পিছত যেতিয়া ব্ৰাদাৰৰ এজো 6 বছৰ বাঢ়ি যাব সঞ্জয় এজো 6 বছৰ বাঢ়ি যাব তেতিয়া হিহন্ত তাৰ ৰেশিওটো আমাক কি কৈ দিছে 3/5 পাম বুলি কৈ দিছে as old as his brother then what is the present age of each boy so আমি first of all কি লব লাগে present age লম let the present age of এতিয়া কথা হল প্ৰেজেন্ট এজ অফ সঞ্জয় লম নে হিজ ব্ৰাদাৰ লম সদায় ইজি কৰিবলৈ কি চেক কৰিবা এই গুটেই ৰিলেশনটো কাৰ ওপৰত ডিপেন্ড কৰে সঞ্জয়ৰ ওপৰত ডিপেন্ড কৰি আছে নে হিজ ব্ৰাদাৰৰ ওপৰত মন কৰিবা হিজ ব্ৰাদাৰৰ ওপৰত ডিপেন্ড কৰে কিয় ব্ৰাদাৰৰ এজ যিমান হ'ব তাৰ হাফ হ'ব বুলি কৈছে সঞ্জয় উল্টাকে আমি ক'ব পাৰো যে সঞ্জয় যিমান এজ হ'ব তাৰ টুৱাইস বা দুগুণ হ'ব আমাৰ ব্ৰাদাৰৰ এজ ঠিক আছে বা তথাপিও এই কোৱেশ্চন যেটো সিম্পল ওয়ে আমাক ব্ৰাদাৰৰ লগত ৰিলেশনটো দিছে সঞ্জয় তেনে ব্ৰাদাৰৰ এজ লৈ লোৱা Sanjay's brother that means আমি কি ললো the present age of Sanjay's brother equal x যদি x years লও then present age of Sanjay কিমান হ'ব brother age যদি x হয় তাৰ হাফ বুলি কৈছিল না সো half into that means আমি এনেকে লিখিব পাৰো x/2 লিখিব পাৰো ঠিক আছে এটো হল আমাৰ সঞ্জয়ৰ প্ৰেজেন্ট এজ হ'ব এতিয়া আহিল আমাৰ নেক্সট কন্ডিশন কি দিয়া আছে in 6 more years মানে আৰু 6 বছৰ পিছত আৰু 6 বছৰ পিছত আমি কি লিখিম after 6 years age of Sanjay's brother so the Sanjayৰ brother age কিমান হ'ব 6 বছৰ পিছত যদি এতিয়া আমি age ক 10 years বা 10 বছৰ তাক আমি 6 বছৰ পিছত 16 বছৰ বা 16 years হ'ব সো আমি কি লিখিব পাৰিম x plus 6 মানে আমি কি কৰিম প্ৰেজেন্ট এজৰ লগত 6 plus যদি আমি এড কৰো 6 years যদি এড কৰো তেতিয়া 6 বছৰ পিছত যেটো এজ পাম সো age of Sanjay equal কি পাম সোৱা Sanjay age কি আছিল x/2 half into x মানে x/2 x/2 হল সঞ্জয়ৰ এজ তাৰ লগত আমি 6 এড কৰিম এটো আমি সঞ্জয়ৰ এজ পালো আফটাৰ 6 years সো এই কিটা বস্তু নোট কৰা তাৰছত মই নেক্সট কন্ডিশনটো দি আছিল কি সোৱা এই কন্ডিশন যে আমি 6 + 6 years দুইটা প্লাস কৰিলো তেতিয়া কৈছে সঞ্জয় এজ টু 3/5 হ'ব হিজ ব্ৰাদাৰ এজৰ সো এটো নোট কৰিলা তেন্তে এটা লিখিছো সোৱা according to question আহিব এতিয়া according to question কি কৈছে according to question after 6 years এটো হল সঞ্জয়ৰ এজ এটো হল সঞ্জয়ৰ এজ এতিয়া আমাক কৈছে ব্ৰাদাৰ এজ কিমান আছিল x + 6 এটো হল আমাৰ ব্ৰাদাৰৰ এজ এটো হল সঞ্জয়ৰ এজ after 6 years ব্ৰাদাৰৰ এজৰ 3/5 times 3/5 times হল সঞ্জয়ৰ এজ সো ইকুয়াল হ'ব after 6 years এটো কন্ডিশন সো এখিনি আমি সিম্পলিফাই কৰিলে আমাৰ আনসার পাই যাম এখিনি আমি সিম্পলিফাই কৰিলে ফার্স্ট অফ অল কি পালো সোৱা এতিয়া আমি এফালে এলসিএম লৈ লবা সো এলসিএম ললে কি হ'ব x + 12/2 সিম্পল ইয়াৰ তলত আমাৰ 1 আছিল 1 * 2 সো 6 * 2 কৰিলে 12 পালো ওকে রাইট হ্যান্ড সাইডে কি পালো মাল্টিপ্লাই কৰিয়ে দিও ঠিক আছে মাল্টিপ্লাই কৰিলে কি পাবা 3x + 18 হোল ডিভাইডেড বাই 5 এতিয়া আমি ক্রস মাল্টিপ্লাই কৰো ক্রস মাল্টিপ্লাই কৰিলে হ'ব 5 * x + 12 equal 2 * 3x + 18 that means a2 to cross multiply কৰিলে right hand side of numerator 3x + 18 ৰ লগত multiply হল 5 টো ইফালে x + 12 সো ইয়াতে সলভ কৰিলে আমি কি পালো 5x + 60 equal 6x + 36 এটো কন্ডিশনত পালো সো আমি যদি সলভ কৰো 60 এফালে পজিটিভ হয় সিম্পল ডাঙৰ ভ্যালু এটো সো আমি 36 টো এফালে আনিলে মাইনাসত পালো 36 টো নেগেটিভ হল সো 6x আছিল 5x টো ইফালে লৈ গলে +5x সো এখিনি আমি যদি সিম্পলিফাই কৰো 6x - 5x 6টা x ৰ পৰা 5টা x গলে এটা x থাকিল সিমিলাৰ এটো
সাবট্ৰেক্ট কৰো এটো সাবট্ৰেক্ট কৰিলে আমি ভ্যালু পালো 24 সো আমি কি পালো x টু কাৰ ভ্যালু আছিলে সঞ্জয়'s brothers is x আছিলে সো এটা সঞ্জয় s টো আমি ওলাব লাগিব সো এখানে নোট কৰাৰ পিছত লিখিবা therefore present age of Sanjay's brother equal x equal 24 আমি 24 পালো and present age of Sanjay equal কি পাম আমি Sanjay age কি আছিলে half into x that means half into 24 equal 12 years so এতিয়া আকৌ সেম কাম আমি কি কৰিম ভেৰিফাই কৰি নিজে চেক কৰি চাবা আনসাৰটো কাৰেক্ট হৈছে নে নাই আনসাৰটো কাৰেক্ট হৈছে নাই কেনেকৈ গম পাম এতিয়া আমাক কন্ডিশন কি দিছো আমি ফার্স্ট কন্ডিশনটো এটো হৈ আছে যে সঞ্জয় ব্ৰাদাৰৰ এজত কৈ এটো হল আমাৰ হাফ এতিয়া আমি যদি ইয়াতে 6 years এড কৰো সঞ্জয় এজত 6 years এড কৰিলে 18 পালো ব্ৰাদাৰৰ এজত এড কৰিলে আমি 30 পালো সো আমি চেক কৰো 3/5 into 30 কৰিলে Sanjay is পামনে না পাম after 6 years so ইয়াত cancel out কৰিলে 6 পালো 18 so 18 টো আমাৰ Sanjay age ৰ লগত ম্যাচ কৰিছে তেন্তে আমাৰ 12 আৰু 24 present age কিটা কাৰেক্ট হৈছে ঠিক আছে আমাৰ নেক্সট কোৱেশ্চনটোত এটা rectangle given আছে rectangle টোৰ এডাল সাইড ভ্যালু দিয়া আছে 8 cm আৰু আনডাল সাইডৰ ভ্যালু দিয়া আছে x - 5 cm so first condition টো দিয়া আছে if the area is 3x centimeter square make an equation and find x so area কিমান দিয়া আছে আমাৰ 3x centimeter square so এই গুটেই কোৱেশ্চন সলভ কৰিবলৈ আমি কি কৰিলো first let length equal of course rectangle length or breadth লও আমি length equal x - 5 লৈ ললো x - 5 centimeter and breadth equal 8 centimeter যদি ইচ্ছা কৰা প্ৰথমতে 8 to length লৈ x - 5 breadth লব পাৰা তোমাৰ কোৱেশ্চনটো কতো given নাই যে এটো length এটো breadth লব পাৰা এতিয়া আমাৰ সলিউশন কৰিম a first a condition টোৰ মতে area কিমান দিয়া আছে 3x centimeter square given that area equal 3x centimeter square যদি area 3x centimeter square দেখে আমি area মানে কি জানো area মানে আমি জানো area of a rectangle equal length into breadth so equal 3x centimeter square so length or value কিমান আছিল আমাৰ x - 5 so x - 5 লৈ ললো into breadth or value দিয়া আছিল 8 equal 3x so 8 into x 8x 8 into -5 -40 equal 3x so next solve কৰিলে আমি 8x - 3x equal 40 to হিফালে গলে positive 40 পালো so implies 5x এটো মাইনাস কৰিলে আমি 5x থাকিল 5x equal 40 so x equal 8 so আমি কি পালো x equal 8 sorry 40 divided by 5 কৰিলে 8 পাম so x ৰ ভ্যালু কিমান পালো আমি 8 therefore হেখন লিখি দিবা তোমালোকে এটো x ৰ ভ্যালু যদি আমি 8 পাও সাইডবোৰ কি এটো 8 cm দিয়া হৈ আছে therefore length equal x minus 5 equal 8 minus 5 equal 3 centimeter so ধৰিব পাৰিবা ওকে ঠিক আছে length equal আমি 3 centimeter পালো so এডাল সাইড যদি 3 centimeter হয় এডাল সাইড যদি 8 হয় তেন্তে মাল্টিপ্লাই কৰিলে আমি এৰিয়া পাম 3 into 8 কৰা 24 পালো again ইয়াত চেক কৰা 3 into x so 3 into x মানে 3 into 8 x ৰ ভ্যালু আমাৰ 8 আছিল 3 into 8 মানে আমাৰ 24 so ম্যাচ কৰিছে ঠিক আছে so এতিয়া আমি length আৰু breadth অলৰেডি ভ্যালু আছে এতিয়া আমি কি কৰিম সেকেন্ড কন্ডিশনটো পঢ়া
if the perimeter is 40 centimeter, make an equation and find x. ইয়াৰ কাৰণে আমাৰ ইকুৱেশ্যনটো কি আছিল এইটো এৰিয়া x minus 5 into 8 equal 3x আছিলে এতিয়া কোৱেশ্যন বি ৰ কাৰণে আমি বেলেগ এটা কন্ডিশন পাম হেতু হল আমাৰ পেৰিমিটাৰ প্ৰথম কথা হল পেৰিমিটাৰ অফ এ ৰেক্টেংগল কেনেকৈ উলিয়ায় perimeter of a rectangle হল আমাৰ 2 into length plus breadth so আমি এনেকৈ ক'ব পাৰো এডাল আমাৰ length আছে এডাল length এডাল breadth so আমাৰ length দুডাল breadth দুডাল sum of all sides তেন্তে l plus b plus l plus b that means আমি ultimately কি কো 2 into l plus b ঠিক আছে ওকে এতিয়া b কন্ডিশনটো কি দিয়া আছে perimeter দিয়া আছে given perimeter equal 40 centimeter যদি perimeter 40 centimeter দিয়া আছে so perimeter মানে আমি কি হয় 2 into length plus breadth equal 40 centimeter so 2 into length or value কিমান আছিল আমাৰ আমি এটো লৈছিলো x minus 5 breadth or value 8 equal 40 so 2 whole into x 8 positive আছে 5 negative আছে so 8 minus 5 কৰিলে plus 3 থাকি যাব equal 40 so আমি যদি কৰো x plus 3 এফালে আমি কি ৰাখিলো x plus 3 টো হোল ৰাখি দিলো 2 টো আমাৰ হৈ আছিল মাল্টিপ্লাই সিফালে গলে 2 টো ডিভাইড হ'ব 40 divided by 2 equal পালো আমি 20 so আমি যদি 40 divided by 2 কৰি 20 পাই গলো so আমাৰ ভ্যালু কি থাকিল x plus 3 equal 20 থাকিল so x equal 3 d ফালে গলে again minus হৈ গল 20 minus 3 equal 17 so therefore length breadth to আমাৰ এইটো অলৰেডি আছে length equal কি পাম 17 minus 5 17 minus 5 equal 12 centimeter তোমালোকে ভেৰিফাই কৰি চাব পাৰা যদি এটা 12 হয় 12 plus 8 কৰিলে আমি পালো 20 20 into 2 কৰিলে পালো perimeter 40 ঠিক আছে ক্লিয়াৰ ওকে আমাৰ নেক্সট কোৱেশ্চনটোত আছে 4 whole x minus 2 meters of rope is used to fence the rectangular enclosure shown in the figure find x তাৰ মানে এটা rectangular plot আমাক দি দিছে যাৰ এৰিয়া to 225 meter square আৰু length হল আমাৰ 25 ইয়াৰ গুটেই বাউন্ডাৰীটো যদি আমাৰ ফেন্স মানে আমাৰ বাউন্ডাৰীটো কথা ক'লে বাউন্ডাৰীটো যদি আমাৰ ফেন্সিং কৰিছে তাত কিমান মিটাৰ rope ইউজ কৰিছে 4 whole x minus 2 that means কি এই গুটেই ৰেক্টেংগুলটো যেটো পেৰিমিটাৰ সেই পেৰিমিটাৰটো হল আমাৰ 4x minus 2 এটা ওলাব দিছে x ৰ ভ্যালু সো আমি কি জানিব লাগিব অৰিজিনাল যেটো পেৰিমিটাৰ হয় একচুয়াল নাম্বাৰৰ ভ্যালুটো আমি জানিব লাগিব তাৰ কাৰণে আমাক লাগিব length to আমি অলৰেডি জানো বাট breadth না জানো আমি breadth উলাব লাগিব breadth কেনেকৈ উলিয়াম length into breadth equal area so area given আছে so আমি solve কৰিম given length L equal কিমান দিয়া আছে 25 meter breadth B equal না জানো also given that কি given আছে আমাক area দিয়া আছে area equal 225 meter square যদি আমাক area to 225 meter square দিয়া থাকে area মানে আমি কি জানো length into breadth equal area so 225 meter square so length or value হল আমাৰ 25 meter so breadth হল আমাৰ না জানো 225 meter square so breadth or value আমি কি পাই যাম 225 meter square divided by 25 meter meter square cancel কৰিলে meter থাকিব and b equal 9 পাম since 25 into 9 কৰিলে 225 পাও b equal আমাৰ 9 meter so আমি result তত 9 পালো আমাৰ breadth or value 9 meter পালো আমাৰ breadth so এতিয়া আমাৰ কি হল a meter ইমান মিটাৰ আমাৰ rope use কৰিছো so আমি লিখিম লিখি হোৱাৰ পিছত লিখিবা since length of rope used to
fence the rectangular boundary equal 4x minus 2 meters. যদি 4x minus 2 meters হয় তেতিয়া আমি কি কৰিম এই ভ্যালুটো হল therefore perimeter equal 4x minus 2 meters. আমাৰ যিটো লেংথৰ ৰূপ আমাৰ গোটেই বাউন্ডাৰীটো কভাৰ কৰি লাগিছে হেতু হ'ব আমাৰ perimeter. So perimeter আমি কেনেকৈ উলিয়াও 2 হল L plus B equal 4x minus 2 meter. So আমি যদি ভ্যালুবোৰ পুট কৰো সবৰে 2 into L or value হল আমাৰ 25 meter, B value হল 9 meter into ekita আমি solve কৰি দিলে 4x meter minus 8 meter. So আমি যদি solve কৰো দেছোৱা 25 plus 9 গইলা 34 পাম 34 meter into লগত 2 হৈ আছে. So এটা step লিখি দিছো 2 into 34 meter equal 4x meter minus 8 meter. So এতিয়া আমি solve কৰিলে কি পাম so এইখিনি হল আমাৰ multiply কৰিলে পাবা 68 meter 34 into 64 sorry 68 8 meter to এফালে লৈ আহিলে আমি পালো plus 8 meter equal 4x meter. So solve কৰাৰ আগতে আমি add কৰিলে কি পাম এইকিটা add কৰিলে পাবা 76 meter equal 4x meter. আমাক value লাগে x ৰ value. So আমি যদি এতিয়া equal কৰো implies 4x আমি left লিখিছো এবাৰ 4x meter equal 76 meter. So x ৰ value হল আমাৰ 76 meter divided by 4 meter. So meter to ইফালে গল আমি meter cancel out গল. So x ৰ value হল আমাৰ 19 4 into 19 কৰিলে 76. Amar next question to আছে Madhu's flower garden is now a square. If she enlarges it by increasing the width 1 meter and the length 3 meter, the area will be 19 meters square more than the present area. What is the length of a site now? Simple. A question of first of all কি দিছে যে মধুৰ যিখন গাৰ্ডেন এখন স্কয়াৰ হৈ আছে স্কয়াৰৰ কাৰণে আমি এটা স্কয়াৰ এজিউম কৰিলো স্কয়াৰটো আমি সাইড কি ললো x x x x গুটে সাইড আছে আমাৰ x এ হ'ব এতিয়া আমাক কৈছে এই লেংথডাল যদি আমি 3 ইউনিট ইনক্ৰিজ কৰি দিম সাপোজ 3 ইউনিট ইনক্ৰিজ কৰি তেতিয়া আমাৰ ইয়াৰ পৰা ইয়ালে কিমান হ'ব একদম শেষলৈকে x 3 3 ইউনিট ইনক্ৰিজ কৰি আৰু কি কৈ দিছে এই ব্ৰেথটো 1 ইউনিট ইনক্ৰিজ কৰিলে ইয়াৰ পৰা একদম তললৈকে কিমান হ'ব 1 ইউনিট ইনক্ৰিজ কৰিলে x 1 সো নরমালি আমাৰ ফার্স্ট অফ অল কি আছিল x আছিল x আমাৰ এটো স্কয়ার হৈ আছিল এতিয়া এফালে 1 বাঢ়ি গল ইফালে 3 বাঢ়ি গল তেন্তে 1 মিটাৰ আৰু 3 মিটাৰ বাহাৰ লগতে আমাৰ এইটো এটা ৰেক্টেংগল ফৰ্ম হৈ গল অফ কোর্স এটা ৰেক্টেংগল ফৰ্ম হৈ গল বিকজ এটা লাইনডাল দীঘল হৈ গল সো এতিয়া আমাক কি কৈ দিছে এই সিচুৱেচনটো আগতে যেটো এৰিয়া আছিল স্কয়াৰ টুৰ যদি সাইড x হয় তেন্তে এৰিয়া হ'ব x স্কয়াৰ সাইড স্কয়াৰ আমাৰ এৰিয়া এতিয়া আমাক কৈ দিছে এই ৰেক্টেংগল ফৰ্ম কৰাৰ লগতে এৰিয়াটো ইনক্ৰিজ হ'ব কিমান ইনক্ৰিজ হ'ব আমাৰ 19 মিটাৰ স্কয়াৰ সো নিউ এৰিয়া কিমান হ'ব x স্কয়াৰ প্লাস 19 এটো আমাৰ নিউ এৰিয়া ঠিক আছে সো ফার্স্ট অফ অল আমি কি ধৰো let the length of side of the garden at present ব্ৰেকেটত লিখিলাম এটো স্কয়াৰ at present মানে আমাৰ এটা কি হৈ আছে এতিয়া স্কয়াৰ হৈ আছে তাৰ লেংথ অফ সাইড কি ললো আমি x ললো আমি কি পালো x এতিয়া যদি x হয় তাৰ এৰিয়া কিমান হ'ব x স্কয়াৰ therefore area of the garden at present
equal x square. So এতিয়া আমাক কৈছে after increasing যেতিয়া আমি ইনক্রিজ কৰিব তাৰ পিছত কি কৈছে তেতিয়া আমাৰ লেংথ আৰু ব্ৰেডথ উলাম after increasing new length equal after increasing new length কিমান হৈ গল new length আমি l লৈ লও new length হল আমাৰ x original x আছিল আমি length 3 মিটাৰ ইনক্রিজ কৰিছো so x plus 3 next new breadth by width equal x plus 1 so আমি কি ইনক্রিজ কৰিলো breadth তো আমাৰ 1 ইউনিট ইনক্রিজ কৰি দিলো এফালে length to আমি 3 ইউনিট ইনক্রিজ কৰিলো এফালে সো এতিয়া তো নিউ এৰিয়া এটাও পাম নিউ এৰিয়া তো কিমান হ'ব সো এখিনি ফার্স্ট অফ অল লেফট খিনি মুছিছো ওকে therefore new area equal etu length into breadth equal x plus 3 whole into x plus 1 etu hoba amar meter square pam ঠিক এটি আমার কামটো হল এটো আমি এরিয়াটো পালো যেটি আমি ইনক্রিজ কৰিম বাট অ্যাকর্ডিং টু কোয়েশ্চন কি কৈ দিছিলে অ্যাকর্ডিং টু কোয়েশ্চন new area equal present area plus 19 meter square new area equal present area যেটো আমি x into x হৈ থাকলে পাইছিলো স্কয়ার হৈ থাকতে তাতকে আমাৰ কিমান বাঢ়িব 19 মিটাৰ স্কয়াৰ বাঢ়িব সো আমি ইয়াতে সলভ কৰো নিউ এৰিয়া কিমান পালো এটো x plus 3 whole into x plus 1 equal x square whole present area আছিল plus 19 so এটা সলভ কৰিলে x into x x square x into 1 plus 1x 3 into x plus 3x plus 1 into 3 equal x square plus 19 so x or term from the same side of koro x square ekita add korle palu 4x x square left side and palu minus x square equal 19 3 to ifale gole minus 3 so ami solve korle ki pam check kora x square negative hole ase x square positive cancel out go so ki palu 4x equal 19 minus 3 equal 16 so x equal 16 by 4 x equal 4 meter so x or value কিমান বলাম 4 সেই x or value 4 to হল আমাৰ প্ৰেজেন্ট যদি স্কয়াৰ কন্ডিশনত আমাৰ গাৰ্ডেন খন আছিল তাৰ সাইড so আমাক উলাব দিছিল কি what is the length of a side now at present আমাৰ x আছিল আমাৰ length of a side so x or value পালো আমি 4 meter ঠিক আছে এখন आंसर লিখি দিবা the length of a side now is equal 4 meter ঠিক আছে আমার next question to আছে the sides other than hypotenuse of a right triangle are in the ratio 3:4 a rectangle is described on its hypotenuse the hypotenuse being the longer side of the rectangle the breadth of the rectangle is 4/5 the breadth of the rectangle is 4/5 of its length find the shortest side of the triangle if the perimeter of the rectangle is 180 cm এই কোশ্চন বহুত বেশি লম্বা হয় বাট কি কি কৰিছে মই এক্সপ্লেইন কৰি আছো সোৱা এটা রাইট এঙ্গেল ট্রায়াঙ্গেল আছে এটো হল ABC মই রাইট এঙ্গেল ট্রায়াঙ্গেল গুলো যত এঙ্গেল B টো লৈছে 90 ডিগ্ৰী এতিয়া আহিল এয়াৰ জুনদুডাল সাইড আদাৰ দেন হাইপোটেনিউজ হল এয়াৰ হাইপোটেনিউজ হল আমাৰ AC সেই AC পাতি AB আৰু BC ৰেশিও দিয়া আছে AB আৰু BC ৰেশিও দিয়া আছে 3:4 আমি অলৰেডি কোশ্চন সলভ কৰিছো যত ৰেশিও আমি কমন ফ্যাক্টৰ x লৈ সলভ কৰো আগৰ ভিডিও চেক কৰি চাবা এবাৰ তাত কি আছে AB BC যদি আমি 3:4 লয় ইয়াৰ কমন ফ্যাক্টৰটো আমি ল x যদি ল তেনে AB এর ভ্যালু পাম 3x BC এর ভ্যালু পাম 4x তো আমি 3x আর 4x লিখি দিম এতিয়া আমাৰ কাম হল পাইথাগোৰাছ থিওৰেম ইউজ কৰি এই দুটাৰ পৰা আমি হাইপোটেনিউজ উলাম সিম্পল মই নাম্বাৰটো কৈ দিছো সোৱা 3 স্কয়াৰ কৰিলে পালো 9
4 square কৰিলে পালো 16 so 16 plus 9 কৰিলে 25 যাৰ স্কয়াৰ ৰুট পাম আমি 5 so simple a ভ্যালু টু পাবা 5x যোনডাল আমাৰ হাইপোটেনিউজ এতিয়া আমাৰ কোৱেশ্চনটো নেক্সট পাৰ্টৰ কি কৈ দিছে সেই হাইপোটেনিউজডাল আমাৰ যেটো ACD rectangle আছে সেই rectangleটোৰ length আমাক কৈ দিছে the hypotenuse being the longer side of the rectangle so আমি length লৈছো এটো হল আমাৰ 5x so এতিয়া আমাৰ কাম হল এই rectangleটোৰ base বা other side উলিওৱা কেনেকৈ কৈ দিছে so the breadth of the rectangle is 4/5 মানে 4/5 so breadth to কি কৰিছে 4/5 of the length so length to কিমান পালো Pythagoras theorem is going to be 5x plus the length to palu more 5x so 5 kata gale ki palu breadth ki palu 4x etia ta amar next part to ki korise if the perimeter of the rectangle is 180 centimeter so 180 centimeter jodi amar perimeter korise amar perimeter ki hoy 2 into length plus breadth so 2 into length whole 5x breadth whole 4x equal perimeter 180 centimeter So, it will have 9x, 9 into 2 for 18, 18x equal 180 centimeter, so x equal 10 centimeter. Etia amar kaam hol x equal 10 centimeter palu thik x or value paisu. Etia amar question to ki ase find the shortest side of the triangle. So shortest side triangle to ki asile AB BC AC bhitor of course 3x to shortest side. So amar result to ki uliam 3 into x equal 3 into 10 equal 30 centimeter. So etia মই এটা কথা কও যদি তোমালোকে এইখিনি এক্সপ্লেনেশন দেখি তোমালোকে ভাবিছা মই কোৱেশ্চন কৰিব পাৰো এক্স্যাক্টলি এইখিনি ভিডিওটো পজ কৰি দিয়া কাটি দিয়া সিম্পল তোমালোকে নিজে সলভ কৰা ট্রাই কৰা ঠিক আছে এতিয়া মই কৰি দিম বা তোমালোকে পাৰিলে অলৰেডি যিমানখিনি ডেসক্ৰাইব কৰিলো তাৰ ওপৰত ডিপেন্ড নিজে কৰিব ট্রাই কৰিবা ঠিক আছে সো এটা কোৱেশ্চনটা আমি সলভ কৰোতে First of all, কি দিয়া আছে সোয়া in triangle ABC আমি কি পাম in triangle ABC right angle at B আমি হেতু মেনশন কৰিলে কি পাম যোনডা হাইপোটেনিউজ হেডাল আমি এক্স্যাক্টলি গম পাই যাম হাইপোটেনিউজ হল আমাৰ AC সলিউশন in triangle ABC angle B equal 90 degree angle B ললো আমি 90 degree যদি angle B 90 হয় hypotenuse কি হবে AC other two sides কি হবে therefore hypotenuse H equal AC other two sides থাকে AB আৰু BC given that আমি কৰিম given that remaining two sides ratio so আমি লৈ ললো AB is to BC equal 3:4 ঠিক আছে So, এতিয়া আমি যদি ভাবো a to ab to 3 কি হলো আমি উল্টাকে লব কোনো কথা নাই bc is to ab equal 3:4 লব তেতিয়া আমাৰ आंसर কোনো ডিফারেন্স নাই आंसरত সো আমাৰ এটো হ'ব এতিয়া ab is to bc equal 3:4 এলি লিখিম let the common factor be x যদি আমাৰ common factor to x হয় তেন্তে আমি কি কৰিম therefore AB equal 3x and BC equal 4x. Common factor x is in it. So 3x 4x palu in right triangle ABC ame hypotenuse uliam. Now using Pythagoras theorem in triangle ABC mention kori disu in triangle ABC আমি কি পালো AC square equal AB square plus BC square so AB value হল আমার 3x whole square plus BC value হল 4x so 4x whole square হয় এটো value আমার AC square so AC square equal 9x square plus 16x square so AC square equal 25x square AC equal square root of 25 x square AC equal 5x so amar jeta hypotenuse tar value palu AC equal 5x ঠিক আছে সো এখিনি নোট কৰাৰ পিছত আমি লিখিম কন্টিনিউ কি কৰিম এটা হিল আমাৰ ৰেক্টেংগল টু পাৰ্ট সো ৰেক্টেংগল টু লেংথ দিয়া আছিল
5x that means our hypotenuse ঠিক আছে so now length of the rectangle equal AC equal 5x length of the rectangle equal AC equal 5x is our hypotenuse so it is 5x is our whole length rectangle to length therefore by according to question our question to is 4 by 5 but that means 4 feet will equal this therefore breadth equal 4 by 5 into length so 4 by 5 into 5x 5 cancel out go thakil 4x so breadth palo amar 4x also given that question given asile ki hey rectangle to perimeter diya asile ki perimeter of the rectangle equal kiman diya asil 180 centimeter so 180 centimeter jodi amar perimeter hoy so perimeter ki pa ami perimeter hol amar 2 into length plus breadth so simple ami length or value likhi disu length or value hol 5x breadth or value hol 4x equal 180 centimeter so আমি অলরেডি ডিসকাস কৰিলে 5x plus 4x হলে 9x পালো 9 into 2 কৰিলে 18 পালো 18x equal 180 centimeter so x equal 18 এখানে ডিভাইড কৰিলে 180 by 18 equal 10 centimeter so x এর ভ্যালু পালো আমি 10 centimeter therefore shortest side of the triangle equal 3x equal 3 into 10 centimeter equal 30 centimeter ঠিক আছে এটো কমপ্লিট কৰিলা যদি তোমালোকে এইখিনি চেক নকৰাকে নিজে কৰিবলৈ ট্রাই কৰিছা আনসাৰটো চেক কৰিবা 30 centimeter ওলাইছে নে নাই যদি ওলাইছে কাৰেক্ট হৈছে এন্ড লাষ্টলি মই কোৱা বিচাৰিছো ইয়াতে আমি পাঁচটা ওৱৰ প্ৰবলেম সলভ কৰিলো আমাৰ নেক্সট পাৰ্টটো আৰু পাঁচটা যদি পাৰো সুবিধা পাও আৰু বেছিকৈ কৰিব ট্রাই কৰিম তোমালোকে এইখিনি এক্স্যাক্টলি ক্লিয়াৰলি চাবা যদি বুজি নপোৱা কিবা আছে প্লিজ কমেন্ট কৰিবা মই আকৌ ৰি কৰিম কি বুজিব বাকি থাকিল মই এক্সপ্লেইন কৰিম ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং